সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু সকলোৰে এটাই দাবী যে জুবিন গাৰ্গে ন্যায় পাব লাগে জাস্টিস ফৰ জুবিন গাৰ্গ আৰু কোনো ধৰণৰ ইয়াত তদন্তত গাফিলতি হ'ব নালাগে এয়া মন্তব্য আসুৰ ফালৰ পৰা আহিছে আৰু বিশেষকৈ আসুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ চাৰিটা দাবী জুবিন গাৰ্গৰ ন্যায়ক লৈ প্ৰথমতে তেওঁলোকে কৈছে যে আজি যিখন এছআইটিৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু জলৈ যিখন বৈঠকলৈ ৰাজ্যৰ প্ৰায় 20 জনতকৈও অধিক বিশিষ্ট ব্যক্তি বিভিন্ন ক্ষেত্ৰৰ সাহিত্যিক বা আমাৰ সংবাদ মাধ্যমৰ মানুহ আছে লগতে বিভিন্ন দল সংগঠনৰ নেতৃত্বত তালৈ মতা হৈছিল আৰু পুনচাতেই সেই বৈঠকলৈ নাযাও বুলি আসুৰ নেতৃত্বই স্পষ্টীকৰণ দিছিল আৰু তাক লৈ তেওঁলোকে স্পষ্টীকৰণ দিছে তেওঁলোকে কৈছে যে আমি নিৰপেক্ষ নহয় এনে আসুক আমি নিৰপেক্ষ বুলি জানো কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি নিৰপেক্ষ নহয় আমি জুবিনৰ পক্ষত আছো তদন্তৰ ভিতৰৰ কথা আমাক জনোৱাৰ প্ৰয়োজন নাই এছআইটি কি তদন্ত কৰিছে সেই তদন্তৰ কথা আসুক জনোৱাৰ প্ৰয়োজন নাই বুলি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কৈছে অভিযুক্তৰ অধিবক্তাই ইয়াৰ সুবিধা ল'ব তাৰ পৰা এছআইটিৰ বৈঠকখনৰ পৰা ওলাই অহাৰ পাছত XYZ যিকোনো মানুহে যদি বাহিৰত আহি মন্তব্য কৰে সোশ্যাল মিডিয়াত যদি লিখে তেন্তে খুৰুঙা পালে সেই অভিযুক্তসকলৰ অধিবক্তাই কিছুমান সুযোগ পাব বুলি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মন্তব্য কৰিছে সেই কাৰণে কৈছে আমি কোনো কাৰণত তালৈ নাযাও জাতিদ্ৰোহী কোনো ধৰণৰ সুযোগ দিয়া নহব জুবিনক যি হত্যা কৰিছে বা জুবিনক যি হত্যাৰ মুখলৈ ঠেলি দিছে সেই সকলক সুযোগ দিয়া নহব এছআইটি বৈঠকত অংশগ্ৰহণ নকৰো পানী নখৰকা তদন্তৰ স্বাৰ্থতে অংশ নলয় আসুৱে আৰু আসু কোনো আইনজ্ঞ নহয় বুলি উৎপল সময় মন্তব্য কৰিছে মূল চাৰিটা দাবী সমুজ্জ্বল ভট্টাচাৰ্যৰ জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমি ক্ষান্ত নহওঁ এয়া আসুৰ মন্তব্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য প্ৰত্যেকজন অসমবাসীৰ মন্তব্য তদন্ত ক্ষিপ্ৰ আৰু পানী নখৰকা হ'ব লাগিব দুখীয়া কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব লাগিব এছআইটিয়ে সাক্ষ্য প্ৰমাণৰ সৈতে এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিব লাগিব আইনৰ সুৰুঙাই যাতে কোনো দোষী সাৰি যাব নোৱাৰে তেনে চাৰ্জশ্বিট দাখিল কৰিব লাগিব এয়া মন্তব্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ এই চাৰিটা দাবী জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আসু শান্ত নহয় সমগ্ৰ ৰাজ্যজুৰি আসুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব বিভিন্ন ঠাইত তেওঁলোকে অৱস্থান ধৰ্মৰ কাৰ্যসূচী ৰূপায়ণ কৰিব আজি কেৱল গুৱাহাটী দীঘলী পুখুৰী পাৰতে নহয় তিনিচুকীয়া ডিব্ৰুগড় যোৰহাট শিৱসাগৰ গোলাঘাট নগাঁও মৰিগাঁও কামৰূপ নলবাৰী বাক্সা বৰপেটা অসমৰ সকলো প্ৰান্তে প্ৰান্তে আসুৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই কাৰ্যসূচী তেওঁলোকে অনাগত দিনতো কৰি থাকিব দ্বিতীয় তেওঁলোকৰ দাবী তদন্ত ক্ষিপ্ৰ আৰু পানী নখৰকা হ'ব লাগে বুলি মন্তব্য কৰিছে দুখীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব লাগিব আৰু এছআইটিয়ে সাক্ষ্য প্ৰমাণ সহ এই যে মানুহ মাতি আছে কাৰোবাৰ পত্নীক পাতিছে কাৰোবাৰ দেহৰক্ষীক মাতিছে কাৰোবাৰ সৈতে সম্পৰ্ক থকা ব্যক্তিক পাতিছে এছআইটিয়ে সিআইডি অফিচলৈ মাতি যিবোৰ মানুহৰ সাক্ষ্য গ্ৰহণ কৰিছে সেই চাৰ্জশ্বিটখন যাতে যিখন শক্তিশালী চাৰ্জশ্বিট হয় কাৰণ আমি দেখিছো আমাৰ আইনী ব্যৱস্থাত কিছুমান সুৰুঙা থাকে হেউতেকৈ যদি এটা উদাহৰণ মই আপোনালোকক দিবলৈ যাওঁ 2018 চনত উজনি অসমৰ দুখন ৰেলত এগৰাকী আমাৰ যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ হিমলগুৰিত উদ্ধাৰ হৈছিল তেখেতক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল তাৰ পিছদিনাখনেই পুনৰ অৱধ আছাম এক্সপ্ৰেছত এগৰাকী মহিলাৰ অৰ্ধনগ্ন অৱস্থাত তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু সেই দুটা হত্যাকাণ্ড সংগঠিত কৰিছিল এজন সিৰিয়েল কিলাৰ নাম আছিল বিকাশ দাস 2018 চনৰ পৰা সাক্ষ্য প্ৰমাণ লৈ তেওঁৰ বিৰুদ্ধে তদন্ত কৰা হ'ল হেয়তে কৈ 4 দিনৰ আগত তেখেতক আদালতে দুখমুক্ত ঘোষণা কৰিলে মানুহ আচৰিত হৈ গ'ল যে দুটাকৈ হত্যাকাণ্ড কৰিলে হত্যাকাৰী নিজে স্বীকাৰ কৰিছিল যে মই তিনিচুকীয়াৰ পৰা পানী তোলাৰ মাজৰ অংশখিনিত ছোৱালীজনীক মাৰিছো মহিলাগৰাকীক মাৰিছো হেয়া বিকাশ দাসে নিজে হৈকাইছিল নিউজ 18ৰ ওচৰত হেয়া মন্তব্য আছিল কিন্তু তাৰ পাছতো উচিত তথ্য প্ৰমাণ নিদিয়াৰ কাৰণে খাৰি গ'ল বিকাশ দাস তেনে এখন যাতে চাৰ্জশ্বিট মানে সুৰুঙা থকা এখন চাৰ্জশ্বিট যাতে এছআইটিয়ে নিদিয়ে যাতে সেই চাৰ্জশ্বিটত কিছুমান সুৰুঙা থাকি যোৱাৰ কাৰণে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ শেখৰ জ্যোতি গোস্বামী অমিত কুমাৰ মহন্ত এওঁলোক যাতে হাৰি যাব নোৱাৰে আৰু কোন কোন জড়িত হৈ আছিল সকলো তদন্তত পোহৰলৈ আহক লগতে ছিংগাপুৰৰ আটাইকেইজন অসমীয়া কিয় আনিব পৰা নাই আসুৰ মন্তব্য অসম আৰক্ষী গৈ ছিংগাপুৰত অনুসন্ধান কিয় কৰিব পৰা নাই মই কালিৰ পৰা কৈ আছো কেৰালা আৰক্ষীয়ে 2023-24 চনত গৈছে তামিলনাডু আৰক্ষী 1983 চনতে গৈ লণ্ডনৰ পৰা অভিযুক্তক ধৰি অনাৰ উদাহৰণ আছে মুম্বাই আৰক্ষী দিল্লী আৰক্ষী গৈয়ে থাকে কিন্তু অসম আৰক্ষী যাব নোৱাৰে কি কাৰণে যাব নোৱাৰে তেওঁলোকে ক'লে
যেটো MLAT বুলি কয় যেটো ট্ৰিটি আছে দুখন দেশৰ মাজত সেইটো মাধ্যমত আমি যাব নোৱাৰো বুলি মন্তব্য কৰিলে সিংগাপুৰৰ পৰা অহা সকলক ৰাজআতিথ্য দিয়াটো বন্ধ কৰক এখন হোটেলত ৰখা হৈছিল অভিমন্যু তালুকদাৰ তন্ময় ফুকনক অপৰাধীৰ নিচিনাকৈ আনিব লাগে কাৰণ তেওঁলোকে পলাই আছিল তেওঁলোকে নিজৰ স্বইচ্ছাৰে অসমলৈ অহা নাই তেওঁলোকক আনিবলৈ বাধ্য কৰাবলগা হ'ল CIDয়ে সমন জাৰি কৰিবলগা হ'ল মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত এক প্ৰকাৰ হকেনি দিবলগা হ'ল যদি নিজে নাহে তেন্তে অনাৰ ব্যৱস্থা আমি কৰিম তাৰ পিছতে কিন্তু এজন দুজনকৈ আহি ওলাইছে ইয়তত থকা কেজনে জুবিনৰ শেষ সময়ত ইয়তত কি দেখিছিল সকলোৰে জনাৰ অধিকাৰ আছে সেয়া কিয় জনোৱা হোৱা নাই এই ধৰণৰ মন্তব্য কৰিছে আৰু সিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰি আছে বুলি আমাৰ SDGPও কৈছে লগতে মুখ্যমন্ত্ৰীয়ে কৈছে এটা প্ৰশ্ন হয় যে সিংগাপুৰ আৰক্ষীয়ে কি তদন্ত কৰি আছে তাৰ কি তদন্ত কৰি আছে সকলো অসম চৰকাৰে আমাক জনাব লাগে অসম আৰক্ষীৰ এটা দল ভাৰত চৰকাৰৰ জৰিয়তে সিংগাপুৰলৈ যোৱাৰ বাবে কিয় চেষ্টা কৰা নাই সেইটো ডাঙৰ প্ৰশ্ন সিংগাপুৰ আৰক্ষীয়ে কৰা তদন্তৰ সময়খিনি অনাৰ ব্যৱস্থা কৰিব লাগে কি সমল আছে সেইখিনি অনাৰ ব্যৱস্থা কৰিব লাগে এয়া মন্তব্য আছুৰ ফালৰ পৰা আহিছে সকলো আচৰিত হৈছে যে 25টা দিনৰ পাছতো জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে কাৰণ জুবিন গাৰ্গ অসমৰ কণ্ঠ আছিল যিজন কাৰণ জুবিন গাৰ্গৰ কাইগুবে নোহোৱা হৈ যোৱাৰ পাছত অসমৰ পৰিস্থিতি কেনেকুৱা হৈছে সহজে সকলোৱে দেখিছে আৰু তাৰ পাছতো এতিয়ালৈকে যে আনিব পৰা নাই সেয়া কি কাৰণত আনিব পৰা নাই সেয়া অত্যন্ত ৰহস্য কথা মন্তব্য আহিছে সমুজল কুমাৰ ভট্টাচাৰ্যৰ মই শুনাব বিচাৰিছো তদন্ত প্ৰক্ৰিয়া যেটা এটা চলি থাকে তদন্ত প্ৰক্ৰিয়া সকলো কথা আদালতক জনাব লাগে সেইটো হল মূল বিষয় আৰু তদন্ত প্ৰক্ৰিয়া তদন্তৰ কোনো তথ্য বাহিৰত প্ৰকাশ কৰিব নালাগে এটো আইনজ্ঞসকলে আমাক কৈছে এতিয়া এক নম্বৰ কথা হল যে যেতিয়া তদন্তৰ কথা পাতিবলৈ আমাক যেতিয়া মাতিলে তেতিয়া তদন্তৰ কথা আমাৰ লগত কি পাতিব তদন্তৰ ভিতৰৰ কথাখিনি যদি আমাক জনোৱা হয় তেতিয়া হলে শ্যাম কানু মহন্ত বা বাকি যিসকল অভিযুক্ত আছে সিদ্ধাৰ্থ শৰ্মা বাকীসকলে এটা অজুহাত ল'ব আইনৰ এটা অজুহাত ল'ব কাৰণ আমিতো স্পষ্টকৈ কৈ আছো শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বাকীসকলক দুখীসকলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে গতিকে তেওঁলোকৰ অধিবক্তাই এইটো সুবিধা ল'ব যে যিসকলে আমাক শাস্তি দিবলৈ দাবী কৰি আছে তেওঁলোকক মাতি আনি তদন্তকাৰী সন্থা আলোচনা কৰি আছে এটা পক্ষপাতমূলক আচৰণ লোৱা বুলি এটা অজুহাত ল'ব আৰু আইনৰ সুৰুঙাৰে তেওঁলোকে সাৰি যোৱাৰ এটা উপায় উলিয়াব পাৰে আৰু সেই উপায়টো দিবলৈ এই জাতিৰ শত্ৰুসকলক সেই শক্তি দিবলৈ আমি প্ৰস্তুত নহয় সেই সুৰুঙা দিবলৈ আমি প্ৰস্তুত নহয় আৰু সেইকাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু আমাৰ আইনজ্ঞসকলৰ পৰামৰ্শৰ মৰ্মে যাতে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু বাকীসকলে আইনৰ সুৰুঙাৰে এই আলোচনাৰ সুবিধা ল'ব নোৱাৰে সেই সুবিধা নিদিবৰ কাৰণে আজি আমি আলোচনাত অংশগ্ৰহণ কৰা নাই কিন্তু SITয়ে গোটেই তদন্তটো ভালকৈ লৈ যাওক ৰাইজে আশা কৰি আছে আমিও আশা কৰিছো যে SITয়ে খুব ভালকৈ তদন্ত লৈ যাওক যিজন জুবিন গাৰ্গ আছুৰ সৈতে সদায় আছিল যেতিয়া আছুৰ কিবা কেনেকুৱা ধৰণৰ ধৰ্ণা কাৰ্যসূচী বা কিবা ডাঙৰ ঘটনাক লৈ আছু ওলাই আহিছিল তেতিয়া কিন্তু জুবিন গাৰ্গক তেওঁলোকৰ মাজত দেখা পোৱা গৈছিল বিশেষকৈ কা আন্দোলনৰ সময়ত আমি জুবিন গাৰ্গক আছুৰ একেবাৰে কাষত দেখিছিলো জাতীয় সংকটৰ সন্মুখত জুবিন গাৰ্গ সদায় আছুৰ সমৰ্থনত আছিল আছুৰ লগত আছিল কিন্তু এতিয়া আজিৰ যিখন SITয়ে যিখন বিশেষ বৈঠকৰ আয়োজন কৰিছিল য'ত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কিছুমান বাছনি কৰা মানুহক তেওঁলোকে তালৈ নিমন্ত্ৰণ জনাইছিল আমন্ত্ৰণ জনাইছিল তাৰ পাছতে কিন্তু আছুৰ ফালৰ পৰা যেটো প্ৰতিক্ৰিয়া আহিলে সেই প্ৰতিক্ৰিয়াই সকলোকে আচৰিত কৰিছে কাৰণ তেওঁলোকে এটা কথা কৈছে যে আমাক তালৈ মতাৰ প্ৰয়োজন নাই আমাক তদন্তৰ ভিতৰৰ কথাবোৰ জনাৰ প্ৰয়োজন নাই ঠিক একেদৰে SITয়ে তদন্তৰ ভিতৰৰ কথাবোৰ আসলতে কাকোৱে জনাব নালাগে কি কাৰণত কিছুমান বিশেষ ব্যক্তিক তালৈ মতা হৈছে সেয়া কিন্তু ৰহস্য কথা আৰু তেনেবোৰ কথা যদি ওলাই যায় কিবা কাৰণত যদি কোনোবা ব্যক্তিয়ে সেই কথা সোশ্যাল মিডিয়াত লিখে বা কোনোবা মিডিয়াৰ আগত আহি যদি তেওঁলোকে বাইট দিয়ে বা নিজৰ সোশ্যাল মিডিয়াত আজি এতিয়া সোশ্যাল মিডিয়া যথেষ্ট সক্ৰিয় সোশ্যাল মিডিয়াত মানুহে বেছি চাই যদি সোশ্যাল মিডিয়াৰ পৰা কিছুমান তথ্য লিক হয় তেতিয়া এই অভিযুক্তসকলৰ যিসকল অধিবক্তা আছে তেওঁলোকে পিছৰ আইনী প্ৰক্ৰিয়াত তেওঁলোকে কিন্তু সুৰুঙা পাব আৰু তাৰ সুৰুঙাই দি এই অভিযুক্তসকল খাৰি যোৱাৰ যথেষ্ট সম্ভাৱনা আছে সেইকাৰণে আছু নাযায় আৰু যিসকল যাব তেওঁলোক সাৱধান হওক যাতে তাৰ পৰা আহি তেওঁলোকে কি মেছেজ লৈ আহিছে সেই মেছেজটো যাতে কোনো কাৰণত আহি তেওঁলোকে বাহিৰত কৈ নিদিয়ে আৰু ইতিমধ্যে মানুহে প্ৰশ্ন কৰিছে তদন্তৰ লগত জড়িত নথকা ব্যক্তি সেই গোটেই ঘটনাটোৰ লগত কোনো ধৰণৰ কানেকশ্যন নথকা কিছুমান ব্যক্তিক তালৈ মতা হৈছে আৰু একাংশ ব্যক্তি নিজে নাযাবলৈ ইতিমধ্যে স্পষ্ট কৰি দিছে তাৰ মাজত কেইবাজনো সাংবাদিক আছে অনুৰাধা শৰ্মা পূজাৰী বাইদেউ আছে কোনো নাযাওঁ বুলি কৈছে কাৰণ তেওঁলোকে এটা কথা তেওঁলোকে নিজে নাজানে যে তেওঁলোকক তালৈ কিয় কাৰণে মতা হৈছে তেওঁলোকক কি জনাবলৈ মতা হৈছে
3,50,00,000 অসমীয়াই জানিবলৈ বিচাৰি আছে 25 জন মানুহক বাছনি কৰা হৈছে এই 25 জন মানুহক কি ভিত্তিত বাছনি কৰা হল হেতু কিন্তু অতি ৰহস্যৰ কথা ডাঙৰ কথা হেকানে আছুৱে নিজৰ স্থিতি স্পষ্ট কৰিলে তেওঁলোকে কৈছে আমি তালৈ নাযাওঁ কাৰণ আমি তদন্তৰ মাজত সোমাব নিবিচাৰো আৰু এসআইটি তদন্তত কি পাইছে সমগ্ৰ অসমবাসীক যেটা জনাব আছুৱে তেতিয়া সেই কথা শুনিব আৰু আছুক একেলগে জনালে হল আছুৱে আগতীয়াকৈ নাযায় কাৰণ আছু কোনো আইনী সংগঠন নহয় আছুত থকা মানুহবোৰ কোনো আইনজ্ঞ নহয় তেওঁলোকে বিশেষ তেওঁলোকৰ আইনী জ্ঞান নাই হেকাৰণে তেওঁলোকে কৈছে আমি তালৈ যাব নিবিচাৰো উৎপল সময়ৰ প্ৰতিক্ৰিয়া আহিছে আমি নিৰপেক্ষ নহয় আমি ৰাইজৰ পক্ষত আছো আমি জুবিনদাৰ লগত আছো শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামীৰ লোকৰ কঠোৰ শাস্তি হ'ব লাগিব আটাইকেইজনৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধৰ তদন্ত হ'ব লাগিব আৰু বহু মানুহ আছে এই ঘটনাবোৰত এনেকুৱা শ্যামকানু মহন্তৰ নিচিনা মানুহ সিদ্ধাৰ্থ শৰ্মাৰ নিচিনা মানুহ অসমত বহুত আছে কিছুমানে ৰাজআতিথ্য লৈ আছে আমি দেখিছো শ্যামকানু মহন্তৰ ক্ষেত্ৰতে যদি কবলৈ যাওঁ শ্যামকানু মহন্ত এই ঘটনা হোৱাৰ আগে আগে এজন সৰকাৰী পক্ষৰ মানুহ আছিল বুলি ক'ব লাগিব তেওঁলোকৰ পৰিয়ালৰ আটাইবোৰ মানুহে সৰকাৰী ৰাজআতিথ্য পায় সকলোৱে ডাঙৰ ডাঙৰ পদবীত আছে 19 ছেপ্টেম্বৰ আগলৈকে সেই পৰিবাৰটো এই মহন্ত পৰিয়ালটো এটা আদৰ্শ পৰিয়াল আছিল অসমবাসীৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্মক একাংশ মানুহে কৈছিল যে ল'ৰা ছোৱালী হলে এনেকুৱা হ'ব লাগে মহন্ত পৰিয়ালৰ নিচিনা হ'ব লাগে বুলি মন্তব্য কৰিছিল কিন্তু এতিয়া সময় সলনি হ'ল হঠাৎ সেই পৰিয়ালটো কিমান এটা ভয়ংকৰ পৰিয়াল আছিল বা সেই পৰিয়ালটোৰ এজন শ্যামকানু মহন্ত কেনেকুৱা এজন বেপাৰী আছিল কেনেকুৱা এজন সাংস্কৃতিক দালাল আছিল আমি লাহে লাহে সকলোৱে বুজি উঠিছো আৰু এতিয়া তেওঁলোকৰ বিৰুদ্ধে কঠোৰ তদন্ত হ'ব লাগিব কাৰণ সেই বিয়াগুম পৰিয়ালটোৰ এজন অন্যতম সদস্য শ্যামকানু মহন্তই নিজৰ ঘৰত অৰ্থনৈতিকভাৱে তেওঁ কিমান খেলিমেলি কৰিছিল বিত্তীয় খেলিমেলি কৰিছিল সকলো এসআইটিৰ বা সিআইডিৰ যি তেওঁলোকৰ তেওঁৰ ঘৰত যেতিয়া অভিযান চলাইছিল অভিযানত উলাই পৰিছিল পিডব্লিউডি ভুৱা সিলমোহৰ শ্যামকানু মহন্তৰ ঘৰত উলাইছে বিভিন্ন ধৰণৰ বিত্তীয় নথিপত্ৰ তেওঁৰ ঘৰত উলাইছে যাৰ কাৰণে সিআইডি নিজাববীয়াকৈ শ্যামকানু মহন্তৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধ শাখাত এটা গোচৰ ৰুজু কৰিবলগা হ'ল এয়া হৈছে বৰ্তমানৰ পৰিস্থিতি তাৰ মাজতেই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ চাৰিটা দাবী যে আমি ক্ষান্ত নহওঁ যেতিয়ালৈকে জুবিনে ন্যায় নাপায় তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ ক্ষিপ্ৰ তদন্ত হ'ব লাগিব পানী নখৰাকা তদন্ত হ'ব লাগিব তৃতীয়তে তেওঁ এটা কথা কৈছে যে এই যি মানুহবোৰক মতা হৈছে তাৰলৈ তেওঁলোকৰ কথা কৈছে আৰু দুখীয়ে দৃষ্টান্তমূলক শাস্তি পাব লাগিব আৰু এসআইটিয়ে যিখন চাৰ্জশ্বিট দাখিল কৰিব আদালতত সেইখন এনেকুৱা এখন চাৰ্জশ্বিট দাখিল কৰিব লাগিব শক্তিশালী যাতে সেই চাৰ্জশ্বিটখনত কোনো ধৰণৰ তথ্য প্ৰমাণৰ অজুহাত বা সুৰুঙাত কোনো অপৰাধী পলাই যাব নোৱাৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মত আছে আৰু লগতে সিংগাপুৰৰ আটাইকেইজন প্ৰবাসী অসমীয়া 19 ছেপ্টেম্বৰৰ পৰা কোনো ইয়ালৈ নিজে অহা নাই তেওঁলোকক ভাবুকি প্ৰদান কৰিবলগা হৈছে আৰু তেওঁলোক অহাৰ অন্যতম এটা কাৰণ তেওঁলোকৰ পৰিয়ালৰ লোকসকল ইয়াত আছে সেইকাৰণে তেওঁলোক ইয়ালৈ আহিছে নহলে কিছুমান ইয়ালৈ নাহিলেহেঁতেন কিছুমান তাৰ পৰাই পলাবলৈ চেষ্টা কৰিছিল আৰু কিছুমানে তাৰ আইনী বিশেষজ্ঞ বা অধিবক্তাৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিল যাতে তাতে সমগ্ৰ ঘটনাটো তেওঁলোকে শেষ কৰিব পাৰে এতিয়া এই যে 4 জন আহিছে 5 জন আহিছে অভিমন্যু তালুকদাৰ তন্ময় ফুকন দেৱজিৎ হাজৰিকা এওঁলোকৰ কি হ'ব এওঁলোকে কি দেখিছিল তাত সেই কথা কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত আছে আৰু সমগ্ৰ ঘটনাটো যেনে 25 দিন পাৰ হ'ল সমগ্ৰ ঘটনা অধিক ৰহস্যৰ মাজলৈ গৈ আছে কেতিয়াবা কোনোবাই কয় জুবিন গাৰ্গক বি খুৱাই মাৰিলে কেতিয়াবা কোনোবাজনে মন্তব্য কৰি দিয়ে জুবিন গাৰ্গ পানীত সাঁতুৰি আছিল কিন্তু সমগ্ৰ ঘটনা অধিক বিভ্ৰান্তিৰ মাজলৈ গৈ থকাতকৈ এতিয়া ক্ষিপ্ৰ তদন্ত হ'ব লাগে আৰু কোনে আচলতে জুবিন গাৰ্গৰ এই ঘটনাৰ কাৰণে দায়ী কোন দায়ী কোনে কি কৰি জুবিন গাৰ্গক লৈ গৈছিল সকলো তদন্তৰ আওতালৈ আহিব লাগে আছুৰ নেতৃত্বত বিক্ষোভ কাৰ্যসূচী ৰাজ্যত আৰম্ভ হৈ গৈছে আছু ইতিমধ্যে কৈছিল জাষ্টিছ ফৰ জুবিন গাৰ্গ আজি দীঘলী পুখুৰীৰ পাৰৰ পৰা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সকিয়নি যে আমি ক্ষান্ত নহওঁ সমগ্ৰ ৰাজ্যৰ জিলাই জিলাই সদৰে সদৰে আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে জুবিন গাৰ্গৰ কাষত আছে আছু জুবিন গাৰ্গৰ পৰিয়ালৰ কাষত আছে আছু আৰু জুবিন গাৰ্গৰ মৃত্যুৰ যি ন্যায় আছে অতি শীঘ্ৰে পাব লাগে বুলি সকলোৱে দাবী কৰিছে ধন্যবাদ